নমস্কাৰ আৰ্টিকল স্বাগতম জনাইছোঁ তোমালোকক এণ্টাৰটেইনমেণ্ট প্লাছ লাৰ্ণিং ইউটিউব চেনেলৰ অন্য এটি ভিডিঅ'ৰে আজিৰ ভিডিঅ'টিত ক্লাছ 8ৰ ছ'চিয়েল ছায়েন্স অৰ্থাৎ সমাজ বিজ্ঞান বিষয়ৰ ফাৰ্ষ্ট ইউনিট টেষ্ট 2026ৰ কুৱেশ্যন পেপাৰখন আলোচনা কৰা হৈছে আৰু এই ভিডিঅ'টিত তোমালোকৰ যিকেইটা শ্বৰ্ট এনচাৰ কুৱেশ্যন আছে সেইকেইটাৰ এনচাৰ কৰি দিয়া হৈছে। তেন্তে আহক পলম নকৰি আজিৰ ভিডিঅ'টো আৰম্ভ কৰোঁ। ফাৰ্ষ্ট কুৱেশ্যন, পনীয়া সোণ বুলি কাক কোৱা হয়? পনীয়া সোণ বুলি পেট্ৰলিয়ামক কোৱা হয়। ঠিক আছে, ওৱানৰ যিটো এ কুৱেশ্যন সেইটো কাৰেক্ট এনচাৰ হ'ব পেট্ৰলিয়াম। অ'কে, পেট্ৰলিয়ামক পনীয়া সোণ নামেৰেও জনা যায়, গতিকে পনীয়া সোণ বুলি পেট্ৰলিয়ামক কোৱা হয়। নেক্সট কুৱেশ্যন নম্বৰ বি, অসমৰ মুঠ মাটিকালি কিমান? অসমৰ মুঠ মাটিকালি হৈছে 78,438 বৰ্গ কিলোমিটাৰ। ঠিক আছে, অসমৰ মুঠ মাটিকালি হৈছে 78,438 বৰ্গ কিলোমিটাৰ। অ'কে, নেক্সট কুৱেশ্যন নম্বৰ চি, ভাৰতৰ প্ৰায় কিমান শতাংশ লোক গাঁৱত বাস কৰে? ভাৰতবৰ্ষৰ প্ৰায় 69% লোক, ভাৰতবৰ্ষৰ প্ৰায় 69% লোক গাঁৱত বাস কৰে, গতিকে চি কুৱেশ্যনটোৰ কাৰেক্ট এনচাৰ হ'ব 69%। ঠিক আছে, নেক্সট কুৱেশ্যন নম্বৰ ডি, অসমৰ একমাত্ৰ পৌৰ নিগম পৰিচালিত মহানগৰখনৰ নাম কি? অসমৰ একমাত্ৰ পৌৰ নিগমৰ দ্বাৰা পৰিচালিত হোৱা মহানগৰখন আমি জানোৱে, মহানগৰখনৰ নাম হৈছে গুৱাহাটী। গুৱাহাটী এখন হৈছে একমাত্ৰ মহানগৰ যিখন নেকি পৌৰ নিগমৰ দ্বাৰা পৰিচালিত হয়, গতিকে তোমালোকৰ ডি কুৱেশ্যনটোৰ কাৰেক্ট এনচাৰ হ'ব গুৱাহাটী। নেক্সট কুৱেশ্যন নম্বৰ ই, কামৰূপ ৰাজ্যৰ আয়ৰ প্ৰধান উৎস কি আছিল? কামৰূপ ৰাজ্যৰ আয়ৰ প্ৰধান উৎস আছিল ভূমি বা ৰাজহ কৰ। ঠিক আছে, ভূমি বা ৰাজহ কৰ। ঠিক আছে, কামৰূপ ৰাজ্যৰ আয়ৰ প্ৰধান উৎস পূৰ্বতে আছিলে ভূমি বা ৰাজহ কৰ। ঠিক আছে, নেক্সট, আহোম ৰাজ্য কোনে প্ৰতিষ্ঠা কৰিছিলে? কুৱেশ্যন নম্বৰ এফ, আহোম ৰাজ্য কোনে প্ৰতিষ্ঠা কৰিছিলে? এই কুৱেশ্যনটোৰ কাৰেক্ট এনচাৰ হ'ব চুকাফাই। আহোম ৰাজ্য প্ৰতিষ্ঠা কৰিছিলে চাওলুং চুকাফাই। তোমালোকে চুকাফা বুলি লিখি দিলে হ'ব। ঠিক আছে, আহোম ৰাজ্য প্ৰতিষ্ঠা কৰিছিলে চুকাফাই। নেক্সট, চুতীয়াসকলৰ শ্ৰেষ্ঠ ৰজা কোন? চুতীয়াসকলৰ শ্ৰেষ্ঠ ৰজা আছিলে ৰত্নপাল। চুতীয়াসকলৰ শ্ৰেষ্ঠ ৰজা আছিলে ৰত্নপাল। অ'কে, নেক্সট তোমালোকৰ কুৱেশ্যন নম্বৰ এইচ, দখনা কোন জাতিৰ মহিলাসকলে পৰিধান কৰে? দখনা তোমালোকৰ বড়ো জাতিৰ মহিলাসকলে, দখনা বড়ো জাতিৰ মহিলাসকলে, বড়ো জনজাতিৰ মহিলাসকলে পৰিধান কৰে। এইচ কুৱেশ্যনটোৰ কাৰেক্ট এনচাৰ হ'ব বড়ো। নেক্সট কুৱেশ্যন নম্বৰ আই, ব্ৰিটিছ ইষ্ট ইণ্ডিয়া কোম্পানী কিমান খ্ৰীষ্টাব্দত প্ৰতিষ্ঠা কৰা হৈছিলে? ব্ৰিটিছ ইষ্ট ইণ্ডিয়া কোম্পানী প্ৰতিষ্ঠা কৰা হৈছিলে 1600 চনত। ঠিক আছে, তোমালোকৰ আই কুৱেশ্যনটোৰ কাৰেক্ট এনচাৰ হ'ব 1600 খ্ৰীষ্টাব্দত ব্ৰিটিছ ইষ্ট ইণ্ডিয়া কোম্পানী প্ৰতিষ্ঠা কৰা হৈছিল। নেক্সট কুৱেশ্যন নম্বৰ জে, আমেৰিকা কোনে আৱিষ্কাৰ কৰিছিল? আমেৰিকা আৱিষ্কাৰ কৰিছিল কলম্বাছে, গতিকে জে কুৱেশ্যনটোৰ তোমালোকৰ কাৰেক্ট এনচাৰ হ'ব কলম্বাছ। ঠিক আছে, আমেৰিকা আৱিষ্কাৰ কৰিছিল কলম্বাছে। অ'কে, নেক্সট তোমালোকৰ 2 মাৰ্কৰ 10টা কুৱেশ্যন দিছে, যিকেইটাৰ এনচাৰ তোমালোকে কৰিব লাগিব, যেনে ভূমি অৱক্ষয় হোৱা। নেক্সট তোমালোকৰ 2 মাৰ্কৰ কুৱেশ্যন 10টা দিয়া হৈছে, যেনে ভূমি অৱক্ষয় হোৱাৰ 2টা কাৰণ দৰ্শাব দিছে, উচ্চ স্থান আৰু লক্ষ্য স্থান মানে কি লিখিব দিছে, 3 নম্বৰ অসমৰ উচ্চভূমি থকা 2খন জিলাৰ নাম লিখিব দিছে। তো নেক্সট এতিয়া আমি চাওঁ 3 নম্বৰ তোমালোকৰ কুৱেশ্যনটো দিছে যে পৰম্পৰাগত আৰু অপৰম্পৰাগত শক্তি সম্পদৰ মাজত 2টা পাৰ্থক্য লিখা। পৰম্পৰাগত সম্পদৰ ক্ষেত্ৰত আমি জানো যে এইবিলাক সীমিত, কিন্তু অপৰম্পৰাগত শক্তিসমূহ সীমিত নহয়, এইবিলাক অসীম। অ'কে, বাকী 4 নম্বৰ কুৱেশ্যনটো হৈছে তোমালোকৰ যে চিলাৰায় কোন আছিল আৰু তেওঁ কি ৰাজ্য জয় কৰিছিলে? চিলাৰায় কোন আছিলে? আমি জানো কোচ ৰাজ্যৰ সেনাপতি আছিলে, হয়নে? তেওঁৰ প্ৰকৃত নাম আছিলে শুক্লধ্বজ। তেওঁ কি ৰাজ্য জয় কৰিছিলে এইখিনি লিখিব লাগিব। নেক্সট তোমালোকৰ 7 নম্বৰ কুৱেশ্যনটোত খালী ঠাই পূৰণ কৰিব দিছে। প্ৰাচীন কামৰূপ ৰাজ্যৰ প্ৰধান জীৱিকা আছিল। প্ৰাচীন কামৰূপ ৰাজ্যৰ অৰ্থাৎ পুৰণি কালৰ যিখন কামৰূপ ৰাজ্য, সেই ৰাজ্যৰ প্ৰধান জীৱিকা অৰ্থাৎ কি কৰি মানুহে জীৱন নিৰ্বাহ কৰিছিলে? প্ৰাচীন কামৰূপ ৰাজ্যৰ প্ৰধান জীৱিকা আছিলে কৃষি। প্ৰাচীন কামৰূপ ৰাজ্যৰ মানুহবিলাকে কৃষি কৰি জীৱনটো কটাইছিলে, জীৱন নিৰ্বাহ কৰিছিল। অ'কে, গতিকে ইয়াতে খালী ঠাইত হ'ব তোমালোকৰ কৃষি প্ৰথমটোৰ 7ৰ এৰ। নেক্সট কুৱেশ্যন নম্বৰ বি, বৰ্মন বংশ দেশে প্ৰতিষ্ঠা কৰিছিল। বৰ্মন বংশ কোনজন ৰজাই প্ৰতিষ্ঠা কৰিছিলে সেইটো সুধিছে, অৰ্থাৎ বৰ্মন বংশ প্ৰতিষ্ঠা কৰিছিলে পুষ্য বৰ্মনে। ঠিক আছে, তোমালোকৰ খালী ঠাইত হ'ব পুষ্য বৰ্মন। বৰ্মন বংশ পুষ্য বৰ্মনে প্ৰতিষ্ঠা কৰিছিল। খালী ঠাইত তোমালোকৰ 7ৰ বিটোৰ খালী ঠাইত তোমালোকৰ পুষ্য বৰ্মন হ'ব। নেক্সট কুৱেশ্যন নম্বৰ চি, পাল বংশৰ শ্ৰেষ্ঠ ৰজাজন আছিলে
পাল বংশৰ শ্ৰেষ্ঠ ৰজাজন আছিলে ৰত্নপাল অ'কে নহয় ধৰ্মপাল তোমালোকৰ চি কুৱেশ্যনটোৰ কাৰেক্ট এনচাৰ হ'ব পাল বংশৰ শ্ৰেষ্ঠ ৰজাজন আছিলে ইয়াতে খালী ঠাইত বহিব ধৰ্মপাল আছিলে পাল বংশৰ শ্ৰেষ্ঠ ৰজা ঠিক আছে নেক্সট কামৰূপ ৰাজ্যৰ ৰজাই কি উপাধি গ্ৰহণ কৰিছিল কামৰূপ ৰাজ্যৰ ৰজাই মহাৰাজা ধীৰাজ উপাধি লৈছিল তোমালোকৰ খালী ঠাইত হ'ব মহাৰাজা ধীৰাজ অ'কে কামৰূপ ৰাজ্যৰ ৰজাই মহাৰাজা ধীৰাজ উপাধি লৈছিল অ'কে কামৰূপ ৰাজ্যৰ ৰজাই মহাৰাজা ধীৰাজ উপাধি লৈছিল নেক্সট তোমালোকৰ অ'কে চতিয়াসকলৰ শ্ৰেষ্ঠ ৰজা কোন আছিলে এইটো মই অলৰেডি কৈছোঁ ৰত্নধ্বজ ন অ'কে চতিয়াসকলৰ শ্ৰেষ্ঠ ৰজা আছিলে ৰত্নধ্বজ ঠিক আছে যি কুৱেশ্যনটোৰ কাৰেক্ট এনচাৰ হ'ব তোমালোকৰ ৰত্নধ্বজ তো আজিলৈ এইখিনিয়ে যদি ইয়াতে তোমালোকৰ কিবা জানিবলগীয়া কুৱেশ্যন আছে তেন্তে তোমালোকে কমেণ্ট বক্সত কমেণ্ট কৰি জনাই দিবা তো ধন্যবাদ নমস্কাৰ